পৰ্যটকক হাতবাউলি মাতিছে কাজিৰঙাই। মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা চেণ্ট্ৰেল ৰেঞ্জ। কহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্যানখন মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আজি কহৰা মুকলি কৰা হ'ল আৰু ৰাইজক আমি আহ্বান জনাইছোঁ সকলো কাজিৰঙা আহক আৰু ইয়াতে উপভোগ কৰক। এতিয়াৰে পৰা জীপ আৰু হাতী ছাফাৰীৰে পৰ্যটকে উপভোগ কৰিব পাৰিব উদ্যানখনৰ সৌন্দৰ্য। বনমন্ত্ৰীৰ সৈতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ দাসা, দৰসিং ৰংহাঙৰ উপস্থিতিত পৰ্যটকৰ বাবে মুকলি হয় উদ্যানখন। টুৰিষ্ট ইয়ালৈ আহিব কাৰণ প্ৰত্যেক বছৰে বাঢ়ি আছে যিটো হাৰত বাঢ়িছে আৰু ইয়াৰ আগে আগে বাগৰি ৰেঞ্জটো খুলিলে তাতো আমি দৰ্শকৰ ভিৰ দেখিছোঁ। এইটো আমাৰ কাৰণে আনন্দৰ আৰু গৌৰৱৰ কথা। সাম্প্ৰতিক পৰিৱেশত যথেষ্টখিনি বিশ্বৰ পৰ্যটক আকৰ্ষিত হৈছে আৰু আমি ভাবিছোঁ যে এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিব। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চল আৰু অগৰাতলী বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা বনাঞ্চল পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু, উইক 5ৰ অন্যতম বসতিস্থল। বৰ্তমান কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ডাফলাং হৈ বৰুণটিকালৈ পৰ্যটকে কৰিব পাৰিব জীপ ছাফাৰী। তিনটা ৰেঞ্জ আমাৰ হাতী ছাফাৰী খুলিছে। এইটো আমাৰ এটা এডভান্টেজ হ'ল কি আমি আমাৰ বাগৰি তাৰপিছত বুঢ়াপাহাৰ আৰু আজি আমি কহৰা ছাফাৰীটো এলিফেণ্ট ছাফাৰীটো এতিয়া ইনগ্ৰেট কৰাম। দেওবাৰৰ পৰা কহৰা বনাঞ্চলত বিদেশী পৰ্যটকৰ বাবে মুকলি থাকিব বিভাগীয় হাতী ছাফাৰীও। বিগত সময়ত পৰ্যটকৰ অভিলেখ সংখ্যক আগমনৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আনহাতে দেওবাৰে পুৱাতে কাজিৰঙাত অনুষ্ঠিত হ'ল ৰাইনো ৰান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু WDRBৰ যৌথ উদ্যোগত জয় জুবিন্দা ধুনেৰে পুৱাই কাজিৰঙাৰ মিহিমুখত আৰম্ভ কাজিৰঙা ৰাইনো ৰান শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা। বিশ্বজুৰি প্ৰসাৰতা লাভ কৰা অসমৰ এশিঙীয়া গড়ৰ সংৰক্ষণক মান্যতা প্ৰদান কৰি আয়োজন কৰা কাজিৰঙা ৰাইনো ৰান মাৰাথনত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মণিপুৰৰ লগতে অসমকে ধৰি ৩ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আমাৰ এই ৰাইনো ৰানৰ উদ্দেশ্যটো আছিল কাজিৰঙাৰ গড় সংৰক্ষণৰ যিটো কাহিনী বা যিটো ইতিহাস, সেইটো আচলতে এটা সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনত এক আদৰ্শ। তাকে এটা উদযাপনৰ বিষয় হিচাপে লৈ আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।